বৰষুণৰ বতৰ আৰু ৰবিবাৰ। আহক সময়টো উপভোগ কৰোঁ। সত্য কথাৰ ওপৰত আধাৰিত এটি চমু গল্প আপোনাক মই কৈ আছোঁ। এই গল্পই আমাক কিবা এটা জৰুৰী শিক্ষা দি যায়। আহক শুনক। ঘটনাটো এনেকুৱা, এজন ডায়েবেটিক ৰোগী, অতি প্ৰিয় ক'ব পাৰে, খুবেই ভাল ডায়েবেটিক ৰোগী এজন আমাৰ তাত আহিছিল আৰু তেওঁৰ ভৰিত কিবা এটা প্ৰব্লেম পাই আছিলে এসপ্তাহ 10 দিনৰ পৰা, আৰু তেওঁৰ জ্বৰো উঠি আছিলে, ঠাণ্ডাও লাগি আছিলে। আমি ভৰি চালোঁ, চাই দেখা পালোঁ যে এইটো তাৰ অগ্ৰভাগ গৰম হৈ আছে, ৰঙা পৰিছে আৰু অলপ ফুলি আছে, আৰু সৰু এটা ফুটা ভৰিৰ তলুৱাত আমি এটা দেখা পালোঁ, যেন লাগি আছিল যে এইটো কিবা এটা বিন্ধিছে। কথাটো তেওঁক সোধা গ'ল যে আপোনাৰ কিবা এটা বস্তু বিন্ধা মনত পৰেনে? তেওঁক বিন্ধিবতো নালাগে, কাৰণ মই 10-12 ঘণ্টা মই জোতা পিন্ধিয়ে ৰাখোঁ। সুদা ভৰি মই খোজ নাকাঢ়োঁ, আৰু মোৰ কাম বেছিভাগ আউটডোৰ এক্টিভিটি থাকে। এইটো টাইমত মই জোতাই পিন্ধোঁ, আৰু নতুন ভাল এটা জোতা মই কিনিছোঁ, আৰু এইটো মই সদায় এইটোৱে ইউজ কৰোঁ। তাৰ পাছত আমি চিন্তা কৰি থাকিলোঁ যে কাৰণটো কি হ'ব পাৰে, কি বস্তু বিন্ধিব পাৰে। হঠাৎ মোৰ মনত পৰিল যে তেওঁৰ যিটো জোতা তেওঁ পিন্ধে, সেই জোতাটো মই এবাৰ চাব লাগে। এইটো আমাৰ এটা ৰুটিন প্ৰচিডিঅ'ৰ আছে যে মানুহৰ ভৰিটোতো চামে, মানুহে এই ভৰিত কি ধৰণৰ জোতা চেণ্ডেল পিন্ধে সেইটো আমি চোৱাৰ আমাৰ এটা প্ৰিন্সিপাল, আমাৰ এটা নিয়ম আমি বনাই ৰাখিছোঁ। তেওঁক মই ক'লোঁ যে আপোনাৰ জোতাটো মই এবাৰ চাব বিচাৰিম, যিটো আপুনি পিন্ধি ৰাখে। তেওঁ ক'লে, এইটোতো মই আজি অনা নাই, মই এটা কিবা অন্য ধৰণৰ চেণ্ডেলেই পিন্ধি আহিছোঁ, যি হওক এইটো মোৰ ঘৰতে আছে, মই চাম। তেওঁক ভৰ্তি কৰা গ'ল, কাৰণ তেওঁৰ জ্বৰ উঠি আছিলে আৰু কেইটামান লক্ষণ চেপ্টিকৰ হোৱা নিচিনা তেনেকুৱা এটা লক্ষণো তেওঁ দেখা পাই আছিলোঁ আমি। তেওঁ ঘৰত ফোন কৰিলে। ফোনত খুব সম্ভৱ তেওঁৰ ল'ৰাজনে এই ৰিকুৱেষ্টটো তেওঁ ৰাখিলে যে তেওঁ পিন্ধা জোতাটো এবাৰ চাব লাগে, ভালকৈ চাব লাগে, আৰু কিবা দেখা পায় যদি আমাক জনাব লাগে। দ্বিতীয় দিনা তেওঁৰ ল'ৰাটো হয়তো ফোন কৰি এই জোতাটো যিটো তেওঁ পিন্ধে সেইটো চাই মেলি আকৌ ফোন কৰিলে এওঁক, পেচেণ্ট ৰোগীকক, যে তাতে এটা গজাল এটা বিন্ধি থকা অৱস্থাত গজাল এটা আছে, আৰু এইটো এই চ'ল মানে বাহিৰৰ যিটো চ'ল থাকে সেইটো বিন্ধি ভিতৰত চলত ওলাই আছে। ফটোটো পঠোৱা গ'ল আমাক, আৰু একজেক্টলি যিটো জেগাত এই গজালটো বিন্ধি আছিলে সেই বিন্ধা জেগাতে এই ঘাঁটো সৃষ্টি হৈ আছিলে। এতিয়া কলপ্ৰিটটো ধৰা গ'ল, তাৰমানে জোতাত এটা লাগি থকা, বিন্ধি থকা এটা গজাল। তাৰপাছত তেওঁক আমি চিকিৎসা দিলোঁ আৰু তেওঁ আৰোগ্য হ'ল। বন্ধুসকল, এই কাহিনীৰ পৰা আমি কি শিক্ষা পালোঁ? 1 নম্বৰ শিক্ষা যিটো ডায়েবেটিক ৰোগীয়ে পালে, যে যেতিয়া তেওঁ যিকোনো জোতা বা চেণ্ডেল বা যি পিন্ধে, প্ৰথমতে হৈছে যে এই জোতা চেণ্ডেলটো ভালকৈ চাই ল'ব লাগে। এইটো তেওঁৰে জোতা হয়, তেওঁ আমাক এইটো ক'বলৈ গ'লে গিফ্ট দি গৈছে। আমি ৰিকুৱেষ্ট কৰিছিলোঁ যে এই জোতাটো আমি ৰাখিম, যাতে অন্য পেচেণ্টক আমি মটিভেট কৰিব পাৰোঁ যে জোতা পিন্ধাৰ আগে আগে কি সাৱধানতা ল'ব লাগিব ডায়েবেটিক ৰোগী হ'লে। তো বন্ধুসকল, কি সাৱধানতা ল'ব লাগে? কাৰণ ভৰিটো অচেতন, ভৰিত চেঞ্চ নাথাকে, গম নাপায় বহুত ক্ষেত্ৰত ডায়েবেটিক ৰোগীয়ে। প্ৰথমতে হৈছে যে আপুনি বাহিৰৰ ফালে চাওক, কিবা বস্তু বিন্ধা, কিবা অন্য ধৰণৰ কিবা আছে নেকি।
তাৰপিছত ভিতৰৰ ফালে যিমান পাৰে আপুনি দাঙি কেনে চাব পাৰে, কিন্তু যদি এইটো সম্ভৱ নহয় তেতিয়া আপুনি এটলিষ্ট আপোনাৰ নিজে হাত ভৰাই কিনে আপুনি এনেকৈ অলপ লাৰি চাব লাগে। আৰু এটা বস্তু হ'ল যে আপুনি এনেকৈ জোকাৰি ল'ব লাগে। এইবিলাক কিয় লাগে চাওক, বাহিৰৰ পৰা যদি আপুনি চায় কেতিয়াবা আপুনি দেখিব যে কিবা এটা গজাল বা কিবা এটা বিন্ধি আছে নেকি, কিবা এটা বস্তু আপুনি পাই যাব পাৰে। দ্বিতীয় কথাটো হ'ল যেতিয়া আপুনি ভিতৰত হাত ভৰাই চাব তেতিয়াও আপুনি কিবা এটা বস্তু আপোনাৰ হয়তো হাতটো বিন্ধিব পাৰে, যিটো আপুনি গম পাব যে এইটো গজাল আছে, কিবা আছে, হাতৰ চেঞ্চেশ্যন ঠিকে থাকে। আৰু তৃতীয়টো হ'ল এনেকৈ জোকাৰি দিয়াটো নিয়মটো হ'ল যে আপুনি যিকোনো ধৰণৰ বস্তু, ফৰেইন বডি, হয়তো আপোনাৰ এটা গজাল হ'ব পাৰে ভিতৰত, বা চেফটি পিন হ'ব পাৰে, বাটন এটা হ'ব পাৰে, পোক পৰুৱা হ'ব পাৰে, পঁইতাচোৰা হ'ব পাৰে, যিকোনো ধৰণৰ বস্তু যিটো ভিতৰত সোমাই আছে, যিটো আপোনাৰ ভৰিত আঘাত দিব পাৰে, সেই বস্তুবিলাক আপোনাৰ ওলাই যাব। সেইটো কৰিব লাগে ৰোগী এজনক, যিজন ডায়েবেটিক হয়। আৰু ডাক্তৰৰ কাৰণে এটা মেছেজ আমি ডাক্তৰ হিচাপত আমি কি মেছেজ পাওঁ যে ডায়েবেটিক ৰোগী যেতিয়া আমাৰ চেম্বাৰত, ক্লিনিকত, যেতিয়া অফিচত য'তে আহে আৰু এই ভৰিটোতো তেওঁ চাম, তেওঁৰ জোতাটো বা চেণ্ডেলটো যিটো তেওঁ পিন্ধে সেইটো এবাৰ লাৰি চাৰি চাব লাগে। এইটো চালে আমি বহুত কিবা ইনফৰ্মেশ্যনো পাই যাওঁ তেওঁৰ ভৰিৰ বিষয়ে। প্লাছ এই ভৰিত যিটো আঘাত আছে, যিটো চেপ্টিক হোৱা যিটো কাৰণ আছে, সেই কাৰণটো হয়তো আমি সেই ভৰিত পিন্ধা জোতাত বা চেণ্ডেলত তাতে থাকিব পাৰে। যেতিয়ালৈকে আমি চেণ্ডেল জোতা লাৰি নাচাওঁ, যেতিয়ালৈকে চেণ্ডেল জোতা আমি দাঙি কেনে এইটো বস্তুটো আমি নাচাওঁ, সেই কাৰণটোতো থাকিয়ে যাব নহয়। এই আমাৰ মানুহজন হয়তো এসপ্তাহ 10 দিনৰ পৰা এই ছেম জোতা পিন্ধি আছিলে, যিটো গজাল এটা পিন্ধা আছিলে, আৰু এই জোতাৰ এই গজালটো তাক ৰিপিটেডলি তাক ভৰিটো তেওঁ ডেমেজ কৰি আছিলে। এই জোতাটো মই ৰাখিলোঁ, এইটো হ'ল আপোনাৰ যিটো গজাল, দেখা পাইছেনে আপোনালোক? এই বস্তুটো ইয়াত বিন্ধি আছিলে, আৰু যদি ভিতৰত আপুনি হাত ভৰাই চাই মোৰ হাতটো বিন্ধে। তো এই আজিৰ ৰবিবাৰ দিনা জোতাৰ কাহিনী সেইটোৱে, আৰু আশা কৰোঁ আপুনি এই কাহিনীটো ভাল পাইছে। এই মেছেজটো বিয়পাব লাগে ডায়েবেটিক ৰোগীবিলাকৰ ভিতৰত, আমাৰ ডাক্তৰৰ ভিতৰত, যে আমি চৰণ স্পৰ্শ, ভৰি চোৱা, ভৰি লাৰা, ভৰি চোৱা আমি অতি শীঘ্ৰে আমি আৰম্ভ কৰিব লাগিব, যাতে আমি এই ডায়েবেটিক ৰোগীবিলাকৰ যিটো ভৰি আমি কাটিব লগা হয় বা বলি দিব লগা হয়, সেইটোৰ পৰা আমি ৰোগীয়ে ৰক্ষা পাব পাৰে। ধন্যবাদ।